সাবস্ক্রাইব কৰক CS ইউটিউব আৰু আমাৰ নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন সবাতোকৈ আগত পাবলৈ প্ৰেছ কৰক বেল আইকন। হেল্ল' গাইজ, আজি মই শিকাম যিকোনো সংখ্যাৰ বৰ্গফল কেনেকৈ নিৰ্ণয় কৰা হয়। যিকোনো সংখ্যাৰ বৰ্গফল কেনেকৈ নিৰ্ণয় কৰা হয়। আজি এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে যিকোনো সংখ্যাৰ বৰ্গফল নিৰ্ণয় কৰিব পাৰিব মাত্ৰ 2 ছেকেণ্ড। মাত্ৰ 2 ছেকেণ্ডত যিকোনো সংখ্যাৰ বৰ্গফল নিৰ্ণয় কৰিব পাৰিব। প্ৰথমটো উদাহৰণ হ'ল 27 হোল স্কোৱাৰ। 27 হোল স্কোৱাৰৰ বৰ্গমূল বৰ্গ সংখ্যা বা বৰ্গফল বুলি কোৱা হয়। বৰ্গফল কেনেকৈ নিৰ্ণয় কৰিব? বৰ্গ সংখ্যা কেনেকৈ নিৰ্ণয় কৰিব? প্ৰথমতে 2 আছে, 2ৰ বৰ্গ সংখ্যা কি হ'ব? 4। তাৰপিছত আছে 7, 7ৰ বৰ্গ সংখ্যা কি হ'ব? 49। ইমানখিনি লিখাৰ পিছত 2 × 7 and 2 2 × 7 × 2 এই দুটা কৰিব লাগিব। 2 × 7 = 14, 14 আৰু 2 পূৰণ কৰিলে 14 × 2 = 28। 28টো আমি ইয়াত লিখিব লাগিব। 28 যিটো হৈছে 8 2। ইয়াত এটা কথা ধ্যান ৰাখিবা, ধ্যান দিব লাগিব। সেই কথাটো হ'ল 2 7 আৰু 2 পূৰণ কৰি যিটো সংখ্যা পাইছা সেই সংখ্যাটো এটা আখৰ আগত দিব লাগিব। এটা আখৰ আগত দিলোঁ। এতিয়া যোগ কৰি দিয়া 9, 4 × 12 2 হাতে 1 আৰু 4 × 2 6 হাতে 1 7 7 to 9। তো গাইজ এইটো হৈ গ'ল 27 স্কোৱাৰৰ বৰ্গ সংখ্যা 7 to 9। 2 নম্বৰ উদাহৰণ মই ল'ব বিচাৰি আছোঁ। 2 নম্বৰ উদাহৰণটো হ'ল 28 স্কোৱাৰ। 28 স্কোৱাৰ ইয়াৰ বৰ্গ সংখ্যা কেনেকৈ নিৰ্ণয় কৰিম? প্ৰথমতে 2 আছে, 2ৰ স্কোৱাৰ কি হ'ব? 4। 8ৰ স্কোৱাৰ কি হ'ব? 64। 2 4 × 8, 8 2 × 16, 2 8 × 16, 2 16 32, 32। মই কৈছোঁ এটা আখৰ আগত দিব লাগে, দিলোঁ। এতিয়া যোগ কৰিব লাগে 4 8 7 হৈ গ'ল 28 স্কোৱাৰৰ বৰ্গ সংখ্যা 784। গাইজ এতিয়া মই এটা ডাঙৰ সংখ্যা লৈছোঁ, যেনেকুৱা 78ৰ স্কোৱাৰ ওলাব লাগে। এতিয়া কি কৰিম? প্ৰথম যিটো সংখ্যা থাকিব তাৰ স্কোৱাৰ ওলাম। 7 আছে, 7ৰ স্কোৱাৰ কি হয়? 49। তাৰপিছত আছে 8, 8ৰ স্কোৱাৰ কি হয়? 64। এতিয়া আমি 7 আৰু 8 পূৰণ কৰিব লাগিব। 7 8 × 56 আৰু 56 2 পূৰণ কৰিলে কি হয়? 112। এতিয়া 112 বহাব লাগে 1 1 2। মই কৈছোঁ এটা আখৰ আগত দিব লাগে, এটা আখৰ আগত দিলোঁ। এতিয়া যোগ কৰিব লাগে 4 8 0 6। তো গাইজ হৈ গ'ল 78ৰ বৰ্গ সংখ্যাৰ 6084। এটা সংখ্যা ল'লোঁ 99, ইয়াৰ বৰ্গ সংখ্যা ওলাব লাগে। প্ৰথমতে কি কৰিম? প্ৰথমটোৰ বৰ্গ সংখ্যা ওলাম। 9 আছে, 9ৰ বৰ্গ সংখ্যা কি হয়? 81। তাৰপিছত আৰু 9 আছে, 9ৰ বৰ্গ সংখ্যা কি হয়? 81। এতিয়া 9 9 গুণ কিমান হয়? 9 9 গুণ 81 আৰু 81 2 পূৰণ কৰিলে 162 1 0 8 9 হৈ গ'ল। 99 স্কোৱাৰৰ বৰ্গ সংখ্যা হৈ গ'ল 9801। এতিয়া মই এটা ধুনীয়া মানে সংখ্যাটো চাই আমি বৰ্গ সংখ্যা কি হয় সেই নিয়মটো মই শিকাই দি আছোঁ। সংখ্যাটো চাই বৰ্গ সংখ্যা কি হয় আমি কৈ দিব পাৰিম। আৰু সেই সংখ্যাবোৰ হ'ব লাগিব শেষত 5 থকা, যেনেকুৱা 25 স্কোৱাৰ, যেনেকুৱা 45 স্কোৱাৰ। শেষত 5 থকা সংখ্যাবোৰ স্কোৱাৰ হ'ব লাগিব। আমি সংখ্যাটো চাই তেতিয়া কৈ দিব পাৰিম যে ইয়াৰ বৰ্গ সংখ্যা কি হয়। যেনেকুৱা 25 স্কোৱাৰ আছে, 25 স্কোৱাৰৰ বৰ্গ সংখ্যা ওলাবৰ কাৰণে প্ৰথমতে 5 স্কোৱাৰৰ বৰ্গ সংখ্যা ওলাব লাগিব। 5 স্কোৱাৰৰ বৰ্গ সংখ্যা কি হয়? 25।
ইয়াত 2 আছে 2ত 1 বঢ়াই দিব লাগিব 2ত 1 বঢ়াই দিলে কি হয় 3 আৰু সেই 3ৰ সৈতে এই 2টো পূৰণ কৰিব লাগিব 3 দুগুণ কি হয় 6 হৈ গ'ল 25 স্কোৱাৰৰ বৰ্গ সংখ্যা 625 তাৰপিছত আছে 45 স্কোৱাৰ 45 স্কোৱাৰৰ বৰ্গ সংখ্যা ওলাবৰ কাৰণে 5 স্কোৱাৰৰ বৰ্গ সংখ্যা ওলাব লাগিব 5 স্কোৱাৰৰ বৰ্গ সংখ্যা কি হয় 25 তাৰপিছত 4 আছে 4ত 1 বঢ়াই দিব লাগিব 1 বঢ়াই দিলে কি হ'ব 5 আৰু সেই 5ৰ সৈতে 4টো পূৰণ কৰিব লাগিব 5 4 গুণ কি হয় 20 20 হৈ গ'ল 45 স্কোৱাৰৰ বৰ্গ সংখ্যা এনেকুৱা 5 থকা একেবাৰে শেষত 5 থকা সংখ্যাৰ স্কোৱাৰ ওলোৱা একেবাৰে সহজ যেনেকুৱা মই আৰু এটা ললো 35 স্কোৱাৰ তে 35 স্কোৱাৰৰ বৰ্গ সংখ্যা কেনেকৈ ওলাম প্ৰথমতে 5 আছে 5ৰ বৰ্গ সংখ্যা ওলাম 25 হয় তাৰপিছত 3 আছে 3ত 1 বঢ়াই দিব লাগিব 1 বঢ়াই দিলে কি হ'ব 4 আৰু সেই 4ৰ সৈতে এই 3টো পূৰণ কৰিব লাগিব 4 3 গুণ কিমান হ'ব 12 হৈ গ'ল 1225 35 স্কোৱাৰৰ বৰ্গ সংখ্যা গাইছ এয়া আছিল যিকোনো সংখ্যাৰ বৰ্গ সংখ্যা কেনেকৈ ওলায় যিকোনো সংখ্যাৰ বৰ্গ সংখ্যা কেনেকৈ ওলায় মাত্ৰ 2 ছেকেণ্ড বা 4 ছেকেণ্ডৰ ভিতৰত একেবাৰে সহজ নিয়ম এটা মই শিকাই দিলোঁ